500 কিলোমিটাৰ দূৰৰ পৰা আহিছে মনোজ ভাই ফেশ্বনত কাপোৰ ল'বলৈ এয়া চাওক 6-7 যোৰ কাপোৰ লৈছে বকো 6 গাঁৱৰ পৰা আহিছে ইমান দূৰৰ পৰা আহিছে মই একেবাৰে পগলা হৈ গৈছো আৰু দেই ধন্যবাদ চাওক কি মজা মজা কাপোৰ লৈছে চাওক এফালে চাওক আপোনালোকক যদি এনেকুৱা কাপোৰ লাগে নহয় মনোজ ভাই ফেশ্বন সাৰ্চ কৰিব আৰু মজাকে চইচ কৰিব পাৰিব আৰু ল'বলৈ পাৰিব গ্ৰাহক বুলি কৈছো আচলতে নিজৰে মানুহ ঘৰৰে মানুহ এইফালে মামা আৰু মামী হয় তাৰ পাছতে এইজন আমাৰ একেবাৰে লোকেল মামা মানে ওচৰৰ হয় সেইকাৰণে লোকেল বুলি কৈছো আৰু হাইটা কৈ দিয়ক জুনমণিৰ হাতৰ আঙুলিকেইটা অকমান কিবা খতৰা মতৰা লেটাৰ পেটাৰ টাইপৰ হৈ আছিলে সেইটো কাৰণে চাফা কৰাবলৈ লৈ আহিলো এইয়া চাওক একদম চলি আছে কাম এটা কি কৰি আছা এইটো এটো শেপটো মিলাই আছে ন কিবা জেল পলিশ কৰিম বুলি কৈছিলা আচ্ছা মই চাই থাকিম বাৰু আজি প্ৰথমবাৰ এইবোৰ কৰা দেখিছো মানে একেবাৰে আজিকালিতো একেবাৰে ডুপ্লিকেট নখ চকু লগাব পাৰে মই লগাই লওঁ নেকি তাকে ভাবি আছো কিন্তু মোৰ হাতৰ আঙুলিকেইটা চাওকচোন ইমান চুটি চুটি দেখিছেন এইবোৰ ঢেৰ কিবা কিবি বস্তু আছে কি আছে জানো এইবোৰ মই পাত্তাই পোৱা নাই তাৰ পাছতে এইফালে কিবা এটা মেচিনো আছে ইয়াত কি কৰেনো ইয়াত এইটো জেল পলিশটো যেতিয়া লগোৱা হ'ব তাত কিয় কৰা হ'ব মানে বস্তু আচ্ছা শুকুৱাই মানে ইয়াত এয়া হৈ গ'ল মোৰ ধুনীয়াকৈ দুখন হাতত ধুনীয়াকৈ লগাই ললো আৰু তলত এনেকে দেখাই দিয়া এইফালে চাওক বা এখন হাত চাওঁ ধুনীয়া এয়া মই চিনাকি কৰাই দিছো মৃদুস্মিতা হয় দুলীয়াজনৰে ন ধুনীয়া আহিলা জন্মনি আঙুলিকেইটা ধুনীয়াকৈ দিলা থেংক ইউ দেই আৰু যদি কোনোবা কণ্টেক্ট কৰিব বিচাৰে তোমাক ফোন নম্বৰটো দি দিম নেকি ঠিক আছে বাৰু মই নম্বৰটো দি থৈ দিছো কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে ঠিক আছে থেংক ইউ থেংক ইউ কৈ দিয়া আকৌ থেংক ইউ মই থেংক ইউ আগতে ক'লো যাওক মাহি দিয়ে উঠৈ আহক আপুনি ঠিক আছে লাহেকে চলাব আপুনি জুই নিচিনা চলাই হেনো বয়স হৈছে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আৰু তাই একেবাৰে পুৰা বনাই আছে বিহুৰ দিনাখনে এয়া চিকেন আৰু এইফালে মই বনাম এতিয়া বিলাহীৰ লগত কণী আৰু আজি আমাৰ ঘৰত কণী খাবলৈ আহিছে পলাশ ভাই মাকমৰ পৰা বছৰ পাছত খবৰ নিদিয়াকে আৰু এইফালে আমাৰ কষ্ট আৰু তোমাৰ নামটো কি আছিলে মোৰ নাম ৰাহুল বঢ়িয়া একদম বিহুৰ দিনতে আহিছে মাঘ বিহু খাবলৈ বুলি কিন্তু পিঠা ভালকে বনোৱাই নাই আকৌ খবৰ এটাকে আহিলো আৰু বৌয়ে মানে প্ৰথম আহিলো আজি আগতীয়াকে কিন্তু আগতীয়াকে মানে এই অলপ চালি আছিলে তিল পিঠা খাব পালো আৰম্ভণি এডভান্স কে আহিছে সেইটো কাৰণে মানে এডভান্স পিঠা খাবলৈ পাইছে আৰু তিল পিঠা আলহীক বিদায় দি দিলো যোৱাতে লাহে লাহে গৈ থাকিব আৰামছে বাই আচলতে উৰুকাৰ দিনাখন মই এই ভিডিঅ'টো বনাইছিলো আৰু উৰুকাৰ দিনটোত আমাৰ গাঁওখনত যি কেইঘৰ আছো সকলোৱে মিলি মানে অকনমান ফূৰ্তি এটা কৰিছিলো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল খোৱা বোৱা সকলোবোৰ শেষে হৈ গল এতিয়া কেৱল নৃত্যহে নাচিব লাগে আৰু ডান্স দুই দিনৰ পাছত পুৰা পিঠা বনাই আছে তামাম পিঠা বনাই আছে তাই ৰাতিপুৱাৰ পৰা পিঠা মানে বনা নাই এতিয়ালৈকে কিন্তু বনাবলৈ কাৰণে যা যোগাৰ কৰি আছে এইখিনি কি পিঠা বনিব এইখিনি কিবা পিঠা বনাব তেল পিঠা ইয়াত গুড় আৰু পিঠাগুড়ি আৰু কিবা মিক্স হ'ব নে ইয়াত অকমান চুজি দি দিছো চুজি দিলে কি হয় কোমল হয় বুলি কোৱা শুনিছে কোৱা কোমল হয় বুলি এতিয়া নিজে ট্ৰাই কৰি চাবহে প্ৰথমবাৰ ট্ৰাই কৰি চাব আৰু কস্তুৰীয়ে তুমি কি ইয়াত কিবা সহায় কৰিব আহিছা নেকি সহায় কৰিব অহা নাই কি কৰিব আহিছে মানে ডিস্টার্ব দিব আহিছে তাৰ কামেই ডিস্টার্ব দিয়া আৰু ইয়াত তিল ধুই ৰদত শুকুৱাই থৈছিলে এইখিনিৰ পৰা কি বনাবি তিল লাৰু বনাম তিলৰ লাৰু তেল পিঠা বনাইছে ইমান ডাঙৰ এক ছটা খাই চাবলৈ দিছে খাই চাইছো গুড় দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিছে
10ৰ ভিতৰত 10 সঁচাকে প্ৰথম পৰা বনাইছো এনেকা কিন্তু আৰু অলপ সৰু বনাইছিলে কি তেলত দি দিলে ডাঙৰ হৈ যায় কাৰণ ইমান সৰুকে ডাঙৰকে বনালে মানে জোৰাব পাৰিবি জানো ধুনীয়া হৈছে কিন্তু দেই মজা মজা আৰু এইফালে বনাই থৈছে তেলৰ পিঠা বিহু বিহু লাগিছে বিহু বুলি আমাৰ এইকেইজনক অলপ মাতিছিলো আহি পালেহি আৰু জোনমণি ইমান ধুনীয়াকে একেবাৰে সজাই পৰাই এয়া জলপান গাখীৰ পিঠা লাৰু ৱাহ এতিয়া কেৱল খাবহে লাগে আৰু দেই খোৱা আচল মালিকনী ওলাই অহা নাই আহিছে আহিছে বিহুত মেখেলা চাদৰ পিন্ধি আহিব লাগে আকৌ পিন্ধিছিলো তেতিয়া ভিডিঅ' নকৰিলি যে ভিডিঅ' কৰিছ ৰীণা ক'ত গ'ল আকৌ ৰীণা আহিছিলে নহয় বৰ্মা ৰীণা ক'ত গ'ল ৰীণা বৰ্মনক সুধিছো যে ইয়াক সুধ ইহে জানিব নাই ইমান চেনি লগাই দিছে ইয়াত আজিৰ ভিডিঅ'টো অলপ ছুটি হ'ল আৰু শেষত আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আহি আছে কিন্তু সুন্দৰ সুন্দৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো